মেহমুদ মাদানী অসমলৈ আহি অসমত সাম্প্ৰদায়িকতাৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ইতিমধ্যে ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু গোটেই এই ষড়যন্ত্ৰৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী আছে বুলি ইতিমধ্যে মই ঘোষণা কৰিছিলোঁ। মেহমুদ মাদানীৰ লগত কি সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ, মেহমুদ মাদানীৰ লগত আজমল চাহাবৰ কি সম্পৰ্ক আছে, এই সকলো কথা সবিস্তাৰে মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলোঁ। আজি মেহমুদ মাদানী আহি ক'ত আছে? আল সালাম বুলি যিখন হস্পিটেল আছে গোৱালপাৰাৰ, এখন বদৰুদ্দিন আজমলৰ তাৰ পিছফালে য'ত বদৰুদ্দিন আজমল থাকে গ'লে গোৱালপাৰালৈ, তাত 7 গৰাকী যি আছে প্ৰতিনিধি তেওঁলোকে তাত আশ্ৰয় লৈছে আৰু ইতিমধ্যে অহা খবৰ মতে তাত AIDFৰ যিসকল বিধায়ক আছে তেওঁলোকো উপস্থিত আছে। গতিকে আমি এই কথাই প্ৰমাণ কৰিলে যে বদৰুদ্দিন আজমল যিহেতু যোৱা নিৰ্বাচনৰ পাছত অসমত নচলা হ'ল, ৰাইজে বুজি পালে যে তেওঁ বিজেপিৰ বি টিম বা বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে। এতিয়া বদৰুদ্দিন আজমলৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক আমদানি কৰি, অৰ্থাৎ এগৰাকী সাম্প্ৰদায়িকতাৰ এজেণ্টক বাহিৰৰ পৰা আউটচোৰ্চিং কৰি অসমৰ মাজত সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চিন্তা চৰ্চা কৰিছে। সেইকাৰণে সাধাৰণতে এনেকুৱা ধৰণৰ ভিজিট হ'লে জামিয়াত উলেমাই হিন্দৰ যেতিয়া অসমত তেওঁলোকৰ কিবা ধৰণৰ কাৰ্যসূচীত আহে, তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আগতে দিয়ে, তেওঁলোকৰ ফেচবুক পেজত আগতে দিয়ে বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত তেওঁলোকৰ নিউজটো আগতীয়াকৈ আহি যায়। কিন্তু এওঁলোকে মনে মনে আহিছে, সংগোপনে আহিছে, তেওঁলোকে আহি বাগডোগৰা এয়াৰপৰ্টত নামিছে, তাৰ পৰা গাড়ী লৈ গোৱালপাৰাত আহি আজি ৰাতিৰ পৰতহে এই কথা প্ৰমাণ হৈছে যে তেওঁলোক তালৈ আহি মানুহৰ লগত কথা পতা আৰম্ভ কৰিছে। আৰু এই কথাটো গম পোৱাৰ লগে লগে এতিয়া 8:15 সন্ধিয়া তেওঁলোকৰ যিটো টুইটাৰ হেণ্ডেল তাত তেওঁলোকে এটা টুইট কৰিছে। তাৰমানে এই কথাই প্ৰমাণ কৰে যে মেহমুদ মাদানীৰ অসমলৈ আগমনটোত এটা ৰাজনৈতিক উদ্দেশ্য আছে। 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক ব্যৱহাৰ কৰি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি অসমত তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে। গতিকে তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, মেহমুদ মাদানীক যাতে কৰায়ত্ব কৰে, 7জনীয়া দলটোক যাতে কৰায়ত্ব কৰে, কোনো ধৰণৰ বক্তব্য যাতে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা, মানুহৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ উপক্ৰম হ'ব পৰা কোনো ধৰণৰ পৰিৱেশ যাতে গঢ়িব নোৱাৰে, তাৰ কাৰণে তাৎক্ষণিকভাৱে মেহমুদ মাদানী আৰু গোটেই দলটোক কৰায়ত্ব কৰিব লাগে। আমি জনা সূত্ৰমতে অহা কাইলৈ দুপৰীয়াৰ ভাগত গুৱাহাটীত তেওঁলোকে প্ৰেছ মিট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত কাইলৈ প্ৰেছ মিট দিবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য ইতিমধ্যে দি থৈছে। অসম চৰকাৰে অসমত কোনোবা আহিলে গম পায়, কাৰণ ইণ্টেলিজেঞ্চ আছে, SB আছে, IB আছে, কিন্তু এইটো লুকুৱাই কিয় ৰাখিছে আজি 8:30 বজালৈকে? লুকুৱাই ৰখাৰ কাৰণ তেওঁলোকক ব্যৱহাৰ কৰা হৈছে। মেহমুদ মাদানীক আজমলৰ যোগেদি অসমত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ কাৰণে ব্যৱহাৰ কৰিছে যাতে 26ত ৰাজনৈতিক বৈতৰণি পাৰ হয়। মাদানীটো হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হয়, সেইকাৰণে কৈছে। এই গোটেই ডিজাইনটোত যেতিয়া উচ্ছেদ সম্পৰ্কত ক'লোঁ যে উচ্ছেদটো বিধিসন্মতভাৱে কৰিবই পাৰে, অসম চুক্তিৰ 10 আৰু 11 নম্বৰ দফাত কোৱা আছে। এইটোতো নতুন বিষয় নহয়, এইটো চেনচেশ্যনেল ক্ৰিয়েট কৰিব লগা কোনো বিষয়ে নহয়। এইটো এটা উচ্ছেদ নিয়মীয়া প্ৰক্ৰিয়া, PGR, VGR, বনাঞ্চল, ট্ৰাইবেল বেল্ট ব্লক, এইবোৰত কোনোবাই বেদখল কৰিলে ধৰ্ম জাত পাত নোচোৱাকৈ সকলোকে উচ্ছেদ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ সমষ্টিটো আছে বেদখলকাৰী, তেওঁলোকক উচ্ছেদ কৰিব লাগে। কাৰ্বি আংলঙৰ এনেকুৱা কিছুমান জেগা আছে তাতো বেদখল কৰি আছে, এইবোৰ উচ্ছেদ কৰিব লাগে। এইবোৰ আমি জেগা দেখুৱাই দিছোঁ। ইয়াক লৈ বেদখল উচ্ছেদ কৰাৰ নামত ৰাজনীতি কৰিবলৈ বাধা দিছোঁ। আৰু বিদেশীক যদি উচ্ছেদ কৰিছে তেওঁলোকক মাটি আৰু ক্ষতিপূৰণ কিয় দিছে? এইটো আমাৰ প্ৰশ্ন। তেওঁলোক যদি বিদেশী, তেওঁলোকক ধৰিব লাগে, ডিটেইন কৰিব লাগে, কেছ ৰুজু কৰিব লাগে, তেওঁলোকক ডিপৰ্ট কৰিব লাগে, NRCত যদি নাম নাই তেওঁলোকৰ বিৰুদ্ধে কেছ ৰুজু কৰিব লাগে। এইটো কাম নকৰি উচ্ছেদ এটা সাম্প্ৰদায়িক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ যিটো ষড়যন্ত্ৰ, কুটিল ষড়যন্ত্ৰ, সেই কথাটোকহে আমি মুখ্যমন্ত্ৰীক সকীয়াই দিব কৈছোঁ যে আপুনি মাদানীক ব্যৱহাৰ কৰি শেষত যিহেতু আপুনি নোৱাৰিলে, সাম্প্ৰদায়িকতা সদায় এটা অস্ত্ৰ ব্যৱহাৰ কৰিছে, এইবাৰ মাদানীক মাতি ইয়াতে সাম্প্ৰদায়িকতা সৃষ্টি কৰিব খোজা যিটো কথা, সেইটোক যাতে অসমৰ ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে আৰু তাৎক্ষণিকভাৱে মেহমুদ মাদানীক কৰায়ত্ব কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। মাদানী কোন হয় মই তথ্য সহকাৰে কোৱা নাই জানো? তেওঁ ক'ৰ পৰা MP হৈছে, তেওঁ কাৰ মানে NDA যিটো এলায়েন্স পাৰ্টনাৰ, তেওঁলোকৰ দলৰ পৰাই MP হৈছে। যিটো দলত চৌধুৰী চৰণ সিং এটা সময়ত জন্ম দিছিলে, ৰাষ্ট্ৰীয় লোকদল RLD বুলি কয়, সেইটো দলৰ অজিত সিঙৰ নেতৃত্বত থকা দলটোৰ পৰা
2006 চনৰ পৰা 6 বছৰ ৰাজ্যসভাৰ সাংসদ হৈছে সেই দলটো আজীৱন NDAৰ পাৰ্টনাৰ সেই দলটো হৈ গ'ল এটা সময়ত জনসংঘ যিটো বিজেপিৰ যিটো পিতৃ সংগঠন সেই পিতৃ সংগঠনটোৰ লগত একেলগে যেতিয়া চৌধুৰী চৰণ সিং দেশৰ প্ৰধানমন্ত্ৰী হৈছিলে একেলগে চৰকাৰ কৰিছিলে RSSে তেওঁলোকক মানে বেক কৰা জনসংঘৰ লগত জড়িত হৈ থকা দল এটাৰ পৰা মেহমুদ মাদানীয়ে MP হৈছে আৰু মেহমুদ মাদানীয়ে বিগত দীঘলীয়া পৰিক্ৰমা বিজেপি আৰু RSSৰ লগত সম্পৰ্কিত হৈ আছে সেইকাৰণে অসমলৈ যেতিয়া মাতি আনিছে তেতিয়া আমি গমেই পাইছোঁ ইয়াৰ লিংকটো কি